সমগ্ৰ পৃথিৱীত এতিয়া যুদ্ধৰ দাবানল। ইৰাণ ইউএছৰ যুদ্ধই হওক বা ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধই হওক, বহুকেইখন যুদ্ধত বহু সাধাৰণ মানুহে প্ৰাণ হেৰুৱাইছে। আৰু তাৰ মাজতে পাকিস্তানৰ যিগৰাকী ডিফেন্স মিনিষ্টাৰ, তেখেতে ঘোষণা কৰিছে যে আমি আৰু সহ্য নকৰোঁ, আমি মুকলিকৈ যুদ্ধ কৰিম। নমস্কাৰ, মই লিজা বৰাই আপোনালোকক আজিৰ এই বিশেষ ছেশ্যনলৈ স্বাগতম জনাইছোঁ। যেতিয়া পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰ খ্বাজা আসিফে ঘোষণা কৰিছিল যে আমি আৰু সহ্য নকৰোঁ, আমি যুদ্ধ কৰিম, তেতিয়া বহুতেই হয়তো ভাবিছিল এই যুদ্ধখন হ'ব ভাৰতৰ বিৰুদ্ধে। কাৰণ পাকিস্তান হৈছে ভাৰতৰ শত্ৰু ৰাজ্য বা বহুখিনি সময়ত পাকিস্তানে ভাৰতৰ আভ্যন্তৰীণ বিষয়তেই হওক বা ভাৰতৰ সৈতে সীমা বা কাশ্মীৰক লৈয়ে হওক বিবাদত লিপ্ত হৈ আহিছে। কিন্তু এইবাৰ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে নহয়, যুদ্ধ কৰিব তালিবানৰ বিৰুদ্ধে। যি তালিবানক পাকিস্তানে নিজেই সাৰ পানী দি বিকাশত সহায় কৰিছিল, যি তালিবানক ISI ট্ৰেইনিং দিছিল, যি তালিবানক পাকিস্তানে ফাণ্ড প্ৰভাইড কৰিছিল, সেই তালিবানেই এতিয়া পাকিস্তানৰ শত্ৰু হৈ পৰিছে। আৰু সেয়েহে পাকিস্তানৰ যিগৰাকী ডিফেন্স মিনিষ্টাৰ, তেওঁ ঘোষণা কৰিছে যে আমি এতিয়া অপেনলি ৱাৰ কৰিম, অৰ্থাৎ তালিবানৰ বিৰুদ্ধে অপেন ৱাৰ ঘোষণা কৰা হৈছে। চ' তালিবানৰ কথা যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে তালিবানে কি কৰিছিল, আমি তালিবানৰ অৰিজিন চাব লাগিব। চ' তালিবানসকল কেতিয়া আৰ্লি 90s তালিবানসকল বা এই ইছলামিক মুভমেণ্টটো সৃষ্টি হৈছিল। আৰু তালিবান শব্দটোৰ অৰ্থ হৈছে ষ্টুডেণ্ট, অৰ্থাৎ শিক্ষাৰ্থী। আৰু এই 90s সময়ছোৱাত কি হৈছিল, আফগানিস্তানত এটা ইণ্টাৰনেল ৰেভলিউশ্যন হৈছিলে, অৰ্থাৎ আভ্যন্তৰীণ অস্থিৰতা হৈছিলে, চিভিল ৱাৰ হৈছিলে। আৰু সেই অৱস্থাটোৰ সুযোগ লৈছিলে পাকিস্তানে। পাকিস্তানে ভাবিছিল যে আফগানিস্তানত যদি আমি শাসন কৰিব পাৰোঁ বা আমাৰ ফ্ৰেণ্ডলি এখন গভৰ্ণমেণ্ট বনাব পাৰোঁ, তেতিয়া হয়তো আমাক বিপদে আপদে এই আফগানিস্তানৰ চৰকাৰে আমাক সহায় কৰিব। আৰু বিশেষকৈ যেতিয়া পাকিস্তান ভাৰতৰ সৈতে সংঘৰ্ষত লিপ্ত হয়, তেতিয়া আফগানিস্তানৰ পৰা সকলো ধৰণৰ সহায় আফগানিস্তানে পাব। আৰু আফগানিস্তানক বাফাৰ জ'ন হিচাপে পাকিস্তানে ইণ্ডিয়াৰ যুদ্ধৰ সময়ত ব্যৱহাৰ কৰিব বুলি ভাবিছিলে। আৰু সেইকাৰণে এই যেতিয়া 90s বা 1990 চনৰ এই সময়ছোৱাত তালিবান যিটো ৰিভলিউশ্যন হওক বা তালিবানী যিসকল সংগঠনটোৰ সৃষ্টি হৈছিল, তাত পাকিস্তানীয়ে সাৰ পানী যোগাইছিলে। আৰু সেই সাৰ পানী লৈয়ে 1996 তালিবানে কাবুলত নিজৰ গভৰ্ণমেণ্ট প্ৰতিষ্ঠা কৰিছিল। আৰু সেই গভৰ্ণমেণ্টক একচেপ্ট কৰা 3খন দেশৰ ভিতৰত পাকিস্তানো এখন অন্যতম দেশ আছিলে। তালৈকে ঘটনা ঠিকেই আছিলে। তালিবানে পাকিস্তানৰ সহায় লৈ কি কৰিলে, আফগানিস্তানত চৰকাৰ প্ৰতিষ্ঠা কৰিলে। আৰু তাৰ মাজতেই তালিবানে কি কৰিলে, তেওঁলোকে আমেৰিকাক এটেক কৰিলে। চ' যি এটেকৰ কথা আমি জানো। আৰু সেই এটেকৰ পৰিণামস্বৰূপে আমেৰিকাই আফগানিস্তানৰ চৰকাৰেই উফৰাই পেলালে, অৰ্থাৎ আফগানিস্তানৰ ওপৰত বা তালিবানৰ ওপৰত আমেৰিকাৰ দমন আৰম্ভ হ'ল। চ' সেই দমন 2021 চনলৈকে চলিল। আৰু 2021 চনত যেতিয়া সেই দমন আঁতৰি গ'ল, তেতিয়া আফগানিস্তানত তালিবানে পুনৰ গভৰ্ণমেণ্ট স্থাপন কৰিলে। আৰু যেতিয়া আমেৰিকাই তালিবানৰ বিৰুদ্ধে যুঁজিছিল, তালিবানৰ গভৰ্ণমেণ্ট উফৰাই পেলাইছিল, তেতিয়া পাকিস্তানে পক্ষ লৈছিল আমেৰিকাৰ। কিন্তু এটা কথা মন কৰিবলগীয়া, যেতিয়া 2021 চনত আফগানিস্তানে বা তালিবানে আমেৰিকাৰ শাসন উফৰাই পেলাইছিল, আমেৰিকানসকল গুচি গৈছিল, তেতিয়া পাকিস্তানৰ এগৰাকী উচ্চপদস্থ নেতা বা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আফগানিস্তানে এতিয়া পৰাধীনতাৰ শিকলি খুলি পেলালে। গতিকে এই বক্তব্যটোৱে এটা কথা প্ৰমাণ কৰে যে আফগানিস্তানক বা তালিবানক পাকিস্তানে আমেৰিকাৰ সেই দমনৰ বা আমেৰিকাৰ শাসনৰ সময়ছোৱাটো সহায় কৰি আছিলে। যেতিয়া 2021 চনত তালিবানে পুনৰ চৰকাৰ প্ৰতিষ্ঠা কৰিলে, তেতিয়া পাকিস্তানে ভাবিছিল যে আমাৰ ভাল দিন আহিলে বা আমাৰ পাপেট চৰকাৰ এখনেই আফগানিস্তানত আছিলে। কিন্তু তালিবানৰ পাকিস্তানৰ লগত সংঘৰ্ষ সেই সময়ছোৱাতেই আৰম্ভ হ'ল। চ' তালিবানসকলৰ মাজত এটা গ্ৰুপ উত্থান হ'ল, যাক আমি ক'ব পাৰোঁ TPP, অৰ্থাৎ তেহৰিক-ই-পাকিস্তান, অৰ্থাৎ তেওঁলোক পাকিস্তানৰ এটা ভাগ বুলি কোৱা হয়। আৰু তেওঁলোকে কি কৰে, পাকিস্তানৰ যিখন ইলেক্টেড গভৰ্ণমেণ্ট, সেই ইলেক্টেড গভৰ্ণমেণ্টক উফৰাই পেলাব বিচাৰে। আৰু তেনেকৈয়ে পাকিস্তানৰ আৰু তালিবানীৰ মাজত সৃষ্টি হ'ল এক বিশেষ সংঘৰ্ষ।
সো এই সংঘৰ্ষখনলৈ যদি আমি ভালকৈ চাবলৈ যাওঁ তেতিয়া আমি দেখিবলৈ পাম কেনেকৈ যে তালিবানে পাকিস্তানৰ বিভিন্ন ৰিজনত এটেক কৰিলে আৰু ইয়াত দেখুওৱা হৈছে কেনেকৈ পাকিস্তানে তালিবানক সহায় কৰিছিল বা সাৰ পানী যোগাই আহিছিলে সো এটা সময়ত কি হ'ল তালিবান পাকিস্তানৰ অপোজ কৰিবলৈ ল'লে আৰু তালিবানে বিশেষকৈ টিপিপি এই গ্ৰুপটোৱে কি কৰিলে পেশ্বৱাৰ স্কুলত কি কৰিলে 2024ত এটেক কৰিলে সেই এটেকত 150তকৈ অধিক লোক নিহত হ'ল গোটেই স্কুলৰ ফ্লোৰ ডেস্ক বেঞ্চ সকলো তেজেৰে ৰাঙলি হ'ল আৰু গুৰুত্বপূৰ্ণ কথা যে তাত যিহেতু এখন স্কুলত এটেক আছিল তাত বহু ছাত্ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল একে সময়তে সেই 2014ত আৰম্ভ হোৱা এটেক বৰ্তমানলৈকে 2025-26 চনলৈকে চলি থাকিল 2025 চনৰ বা শেষৰ ফালে 11জন সোলজাৰ পাকিস্তানী সোলজাৰ টিপিপি মিলিটেন্টছৰ এটেকত প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু শেহতীয়া যদি আমি চাওঁ টেৰৰ ইনডেক্সতো আমি দেখিবলৈ পাম যে পাকিস্তানে কি কৰিছে একেবাৰে টপ পজিশন লাভ কৰিছে পাকিস্তানত বিগত এবছৰত প্ৰায় 5000তকৈও অধিক মানুহৰ মৃত্যু হৈছে বিভিন্ন সংঘৰ্ষত সো সেইবিলাকৰ ক্ষেত্ৰত তালিবানৰ লগত যিটো পাকিস্তানৰ কনফ্লিক্ট সেই কনফ্লিক্টটো এটা মেজৰ ৰোল প্লে কৰে এতিয়া আমি যদি চাওঁ ইয়াত কেইটামান ডাটা আপোনালোকলৈ লৈ আহিছোঁ যে 2000ৰ পিছত পাকিস্তানত ডেথ ৰেট বা 2236 জন লোকৰ মৃত্যু হৈছিল আৰু পৰৱৰ্তী সময়ত 2025ত সেই সংখ্যা 4001 পাইগৈ আৰু বৰ্তমান যিটো টেৰৰ ইনডেক্স প্ৰকাশ পাইছে 2026ত তাত তথ্য অনুসৰি পাকিস্তানত প্ৰায় 5000 জন লোকৰ মৃত্যু হৈছে আৰু বিভিন্ন সংঘৰ্ষৰ বাবে কেতিয়াবা যদি বেলুচ ৰিবেলিয়নৰ কাৰণে হওক কেতিয়াবা এই টিপিপি গোটৰ এনেধৰণৰ এটেকৰ কাৰণে হওক সো এনেধৰণে বিভিন্ন লোকৰ পাকিস্তানত মৃত্যু হৈ আহিছে আৰু যাক পাকিস্তানী গভৰ্ণমেণ্টে প্ৰটেক্ট কৰিব পৰা নাই আৰু শেহতীয়াকৈ যেতিয়া আমি গম পাইছোঁ যে 11জন পাকিস্তানী সোলজাৰৰ মৃত্যু হ'ল তেতিয়া পাকিস্তান আৰু সহ্য কৰি থাকিব নোৱাৰিলে শেহতীয়াকৈ যেতিয়া ৰমজান মাহ আৰম্ভ হ'ল ৰমজান মাহৰ ৰোজাৰ মাজতে কি কৰিলে পাকিস্তানে আফগানিস্তানৰ এখন হস্পিটেল আছিল কাবুলত এই কাবুলৰ যিখন হস্পিটেল তাত বহু লোক কি হৈ আছিল চিকিৎসাধীন হৈ আছিল সেয়া আছিল ৰমজান মাহৰ কথা যি ৰমজানত সকলো ইছলাম ধৰ্মী মানুহে ৰোজা ৰাখে দিনজোৰা ব্ৰত পালন কৰে সেই ৰমজানৰ মাজতে পাকিস্তানে কাবুলৰ এই হস্পিটেলখনক এটেক কৰিলে আৰু প্ৰায় 400তকৈও অধিক লোকৰ মৃত্যু হ'ল আৰু গুৰুত্বপূৰ্ণ কথা তাত শিশু আছিল তাত বিভিন্ন ৰোগী আছিল যাৰ এই যুদ্ধ বা তালিবান পাকিস্তান কাৰো লগত কোনো ধৰণৰ সম্পৰ্ক নাছিল এনেদৰে নিৰীহ লোকক তেওঁলোকে হত্যা কৰিলে একে সময়তে পাকিস্তানে বহুবাৰ কাবুলত তালিবানৰ যি ঘাটি আছে সেই ঘাটি থকা ঠাইসমূহতো এটেক কৰি আহিছিল আৰু তেওঁলোকে বুজাব বিচাৰিছিল যে আমি তোমালোকক কন্ট্ৰোল কৰিব পাৰো কিন্তু এটা কথা মন কৰক যি তালিবানক আমেৰিকাই 20 বছৰ ধৰি দমন কৰিবলৈ উঠি পৰি লাগিছে যি তালিবানক সোভিয়েট ইউনিয়নে 10 বছৰ ধৰিও কন্ট্ৰোল কৰিব পৰা নাছিল সেই তালিবানক পাকিস্তানে কেনেকৈ কন্ট্ৰোল কৰিব সেয়া এটা বিচাৰ্য বিষয় বা পাকিস্তানে যে কন্ট্ৰোল কৰিব নোৱাৰে পাকিস্তান যিমান সৈন্যবল বা তেওঁলোকৰ যিমান বলি সবল সিমান সবল এই তালিবান সকলো গতিকে এই সমুখ সমৰত যে সাধাৰণ লোকৰ মৃত্যু হ'ব যুদ্ধ কি জীৱন মৃত্যু কি নজনা শিশুৰ মৃত্যু হ'ব সেই কথা নিশ্চিত আৰু এতিয়া এই যুদ্ধ সম্পৰ্কে বহুলোকে কয় যে এই যুদ্ধখন এটা সিজ ফায়াৰৰ জৰিয়তে মানে বা যুদ্ধ বিৰতিৰ জৰিয়তে কেতিয়াও শেষ হৈ নাযায় যেতিয়া পাকিস্তানে ৰোজা ৰখাৰ মাহত বা পবিত্ৰ ৰমজান মাহৰ মাজত কাবুলতে এটেক কৰিছিল পাকিস্তানক বহুতে সমালোচনা কৰিছিল আৰু সেই সমালোচনাৰ বাবে পাকিস্তানে কেইদিনমানৰ কাৰণে যুদ্ধবিৰতি ঘোষণা কৰিছিল কিন্তু ৰোজা যোৱাৰ পিছতে পাকিস্তানৰ পুনৰ এটেক তালিবানৰ ওপৰত আৰম্ভ হৈছিল আৰু চলিত বৰ্ষৰ 27 ফেব্ৰুৱাৰীত পাকিস্তানৰ ডিফেন্স মিনিষ্টাৰ বা পাকিস্তান গভৰ্ণমেণ্টে ঘোষণা কৰিলে যে আমি অতিষ্ঠ হৈছোঁ আমি আফগানিস্তানক সহ্য কৰি থাকিব নোৱাৰোঁ বা তালিবানক আমি সহ্য কৰি থাকিব নোৱাৰোঁ পাকিস্তানে বাৰে বাৰে তালিবানসকলক
এই যিটো টিপিপি গোট আছিল এই গোটটোক দমন কৰিবলৈ কৈছিল কিন্তু তালিবানে কেতিয়াও সেয়া কৰা নাছিল তালিবানে টিপিপি সকলক সম্পূৰ্ণৰূপে সুৰক্ষা দি আছিল আৰু সেই কাৰণে যিখন পাকিস্তানে টেৰৰিষ্টক পোহপাল দিয়ে ইণ্ডিয়াৰ এগেইনষ্টত টেৰৰিজিম প্ৰমোট কৰে সেই পাকিস্তানেই এতিয়া টেৰৰিজিমৰ এগেইনষ্টত ষ্টেপ ল'বলৈ আগবাঢ়ি গৈছে অৰ্থাৎ যি হুল পাকিস্তানে নিজলৈ পুতিছিল সেই হুলত এতিয়া পাকিস্তান নিজেই ফুটি মৰিছে অৰ্থাৎ তেনেকুৱা এটা সিচুৱেশ্যন ষ্টাৰ্ট হৈছে আৰু এই যুদ্ধখন বৰ্তমান অব্যাহত আছে পাকিস্তানে আফগানিস্তানত ইফালে আফগানিস্তানে পাকিস্তানৰ বিভিন্ন ৰিজনত এটেক কৰিছে আৰু এই যুদ্ধ কেতিয়ালৈকে কণ্টিনিউ হ'ব সেয়া কোনেও ক'ব নোৱাৰে কাৰণ দুয়োটা পক্ষ সমান গতিকে এই যুদ্ধটো যেতিয়ালৈকে টিপিপিৰ দাবীবিলাক পাকিস্তান চৰকাৰে ফুলফিল নকৰিব তেতিয়ালৈকে এই যুদ্ধখন চলি থাকিব তেতিয়ালৈকে মানুহৰ মৃত্যু হৈ থাকিব বুলি ক'ব পাৰি আৰু এই সমগ্ৰ বিষয়টোত এটা কথা স্পষ্ট বা আমাৰ মনত প্ৰশ্ন উঠিব পাৰে কিয় টেৰৰিষ্ট অৰ্গেনাইজেশ্যন এটাক বা কিয় তালিবানক প্ৰমোট কৰিছিল পাকিস্তানে পাকিস্তানৰ নিশ্চিতভাৱে লক্ষ্য আছিল যে ভাৰতৰ লগত যেতিয়া যুদ্ধ হ'ব বা ভাৰতৰ ক্ষেত্ৰত পাকিস্তানে তালিবানৰ পৰা সহায় পাব কিন্তু সেই সহায় এতিয়া পাকিস্তানৰ কাৰণে বিপদ হৈ পৰিছে ইভেন যেতিয়া লাডেনৰ বিষয়টো আনিব খুজিছোঁ লাডেনক যেতিয়া আমেৰিকাই বিচাৰি আছিল সেই সময়তো পাকিস্তানে লাডেনক নিজৰ ঠাইত স্থান দিছিলে গতিকে পাকিস্তান কেতিয়াও কাৰো বন্ধু হোৱা নাই পাকিস্তানে বন্ধুৰ ৰূপেৰে শত্ৰুৰ ভূমিকা সদায় পালন কৰি আহিছে বিশ্ব ৰাজনীতিত গতিকে পাকিস্তানৰ ভৱিষ্যত কি হ'ব সেয়া হয়তো এই যুদ্ধখনে নিৰ্ধাৰণ কৰিব যুদ্ধখন হ'ব পাকিস্তান হয়তো বহু ক্ষেত্ৰত উইকো হৈ পৰিব আৰু এই তালিবানৰ লগত যিটো যুদ্ধ সেই যুদ্ধ পাকিস্তানৰ বাবে কিন্তু এটা শিক্ষা হ'ব পাকিস্তানে এনেধৰণৰ শিক্ষা পোৱা উচিত কিন্তু তাৰ মাজতে আমি আশা কৰিম পাকিস্তানৰ যিসকল নিৰীহ লোক আছে বা আফগানিস্তানৰ যিসকল লোক আছে নিৰীহ লোক আছে সেই লোকসকলৰ জীৱন ৰক্ষা পৰক যুদ্ধৰ নামত বিশ্বত অগণন লোক প্ৰতিদিনে মৰিব মানে মৃত্যুমুখত পৰিছে গতিকে যুদ্ধ এই কাৰণেই নোহোৱা হওক কাৰণ প্ৰতিগৰাকী লোকৰ জীৱনৰ ভেলু আছে আৰু এই ক্ষেত্ৰত বিশ্ব শান্তিৰ হকে কাম কৰা অৰ্গেনাইজেশ্যনবিলাকে সবল ভূমিকা ল'ব লাগে কমেণ্টত আপোনালোকে জনাব যে বিশ্ব শান্তিৰ হকে কাম কৰি থকা বা ইউনাইটেড নেশ্যনৰ দৰে প্ৰতিষ্ঠানসমূহৰ বৰ্তমান ভূমিকাক লৈ আপোনালোক সুখীনে সো আজিৰ ইমানখিনিয়ে ডিছকাশ্যন কৰিলোঁ আজিৰ টপিকটোত আফগানিস্তান বা তালিবানৰ সৈতে পাকিস্তানৰ ৱাৰৰ ইতিহাস বা বৰ্তমানখিনি আমি ভালদৰে আলোকপাত কৰিলোঁ আশা কৰিছোঁ আপোনালোকে ছেশ্যনটো ভাল পালে কেনেকুৱা পাইছে লাইক কমেণ্ট কৰি জনাব আৰু ইমানতে মই লিজা বৰাই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ